নাচি নাচি ৰঙতে মতলীয়া হৈ যাম আগুৱাই পোহৰে বিলাই যাম আগুৱাই পোহৰে বিলাই। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই বিতুমনি ব্লগ। আজি আপোনালোকলৈ মই এটি পইতা ভাতৰ ৰেচিপি লৈ আহিছোঁ। এয়া বাও চাউলৰ পইতা ভাত, জলকীয়া পিঁয়াজ আৰু এয়া হৈছে কঁঠালৰ মুচি তৰকাৰী। এইফালে আধা সিজা ভেন্দি আৰু বইল বুট, এইফালে হৈছে মুচন্দৈ আৰু নৰসিংহ ভেদাইলতা চাটনি, ভোট জলকীয়া নিমখ, আৰু এইফালে হৈছে আলু পিটিকা আৰু পিঁয়াজ, এইফালে হৈছে পানী। বন্ধু বান্ধৱীসকল, খোৱা বোৱা হৈ গ'ল। পইতা ভাত খালে দেহৰ মেদবহুলতা দূৰ কৰে, সেয়েহে মই অলপ দিনৰ পৰা ডেইলি এবাৰ হ'লেও পইতা ভাত খোৱাৰ অভ্যাস কৰিছোঁ নিয়মিতভাৱে। এতিয়া আজি বতৰ যথেষ্ট ডাৱৰীয়া। মোৰ মনত এটি গান মনত পৰিছে, গুণগুণাবলৈ মন গৈছে আৰু সেইকাৰণে গুণগুণাই দেখাওঁ। আপোনালোকে কেনেকুৱা হৈছে জনাবচোন। মোৰ জীৱনতে ফুলি ৰবা বনৰীয়া ফুল হৈ, বনৰীয়া ফুল হৈ, সেই ফুলনিতে পাতিম মনৰ কথা, সেই ফুলনিতে পাতিম মনৰ কথা, দুয়ো নিৰলে গৈ, দুয়ো নিৰলে গৈ, হাঁহি হাঁহি নাচি নাচি ৰঙতে মতলীয়া হৈ যাম আগুৱাই পোহৰে বিলাই, যাম আগুৱাই পোহৰে বিলাই। আজি মোৰ আচলতে এই ভ্লগটি প্ৰথম হয়, সেই হেতুকে বহুতখিনি ভুল ভ্ৰান্তি ৰৈ যাবও পাৰে। তথাপিও আপোনালোকে বহুত বহুত মৰম যাচি আৰু আশীৰ্বাদ কৰি মোক আগলৈ আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।